হেল্ল' ৱেলকাম টু এ নিউ ব্লগ আৰু এতিয়া চাওকচোন আমি এনেকৈ মানুহজন আৰু ৰেডি আৰু মই এনেকৈ কথা পাতি মোক দেখা নাই যিহেতু মই ভিডিঅ' কৰি আছিলোঁ এনেকৈ কথা পাতি আমি এতিয়া গাঁৱৰ ৰাস্তাৰে এনেকৈ আহি আছোঁ কিন্তু কাকো লগহে পোৱা নাই বা দেখা নাই যিহেতু সকলো ব্যস্ত যিহেতু আজি এই ভিডিঅ'টো গৰু বিহুৰ দিনাৰ ভিডিঅ' হয় আৰু গাঁৱৰ পৰিৱেশ সকলোৰে ঘৰত গৰু ছাগলী আছেই সেই দেখি আজি গৰুক নোৱাব লাগিব তাৰ বাবে সকলো ব্যস্ত দেখি কাকোকে লগ পোৱা নাই এতিয়া এনেকৈ কথা পাতি খালি ইটো সিটো চাই আমি আহিহে আছোঁ আৰু ইয়াৰ ৰেডি দেউতাকৰ কোচত আমি আহিছোঁ আমাৰ গাঁৱৰে আইতাৰ ঘৰলৈ মা আইতাৰ ঘৰলৈ যিহেতু মাৰ ঘৰ আমাৰ গাঁৱৰে ওচৰতে হয় আৰু বৰ্তমান আইতা নাই মোৰ মাহী দুগৰাকী আছে আৰু যিহেতু আমি বিহুত তেতিয়া ঘৰলৈ আহিছোঁ বুলি আপোনালোকে গম পাইছে আৰু বৰ্তমান মই গৰু বিহুৰ দিনালৈকে নগাঁৱতে আছিলোঁ মোৰ মাৰ ঘৰত আৰু মাৰ ঘৰত যিহেতু গৰু ছাগলী নাই মাহীহঁতৰ ঘৰলৈকে দেখি আহিলোঁ যিহেতু ইয়াত গৰু আছে আৰু মাহীহঁতে ফোন কৰিলে যে মাহ হালধি পিচি ৰেডিকৈ ৰাখিছোঁ তহঁত আৰু আহিয়ে এতিয়া এয়া ছোৱালীক মাহী আইতাকে মাহ হালধিৰে প্ৰথমে ফুট দি ল'লে আৰু এতিয়া মাহীৰ লগত এনেকৈ গৰুক মাহ হালধি সানি নোৱাবলৈ মই লাগি গ'লোঁ আৰু এয়া হৈছে গৰুৰ পঘাকেইডাল য'ত মাহ হালধি সানি থোৱা হৈছে আৰু লগতে এয়া চাটবাৰীকেইডাল নিয়ম অনুসৰি এই চাটবাৰীকেইডালত এডালত 3ডাল শলা আৰু এডালত 2ডাল শলা দি বনাব লাগে বুলি আমি জানো আৰু ঠিক তেনেকৈয়ে লাও থেকেৰা বেঙেনা হালধি তিহু তিতা কেৰেলা এইবোৰ দি মোৰ সৰু মাহীয়ে ইমান ধুনীয়াকৈ চাটবাৰীকেইডাল বনাইছে আৰু আমি জনা হোৱাৰ পৰাই প্ৰত্যেক বছৰে এই চাটবাৰীকেইডালৰ দায়িত্ব তাইৰেই থাকে আৰু এতিয়া মানুহজন এনেকৈ ডাঙৰ মাহীৰ সৈতে গৰুক মাহ হালধি সানি গা ধুৱাবলৈ লাগি গ'ল যিহেতু তেওঁৰ কাৰণেও এইটো মানে ভাল লগা সময় কাৰণ বহুত বছৰেই হ'ল বোলে তেওঁ কোৱা মতে যে এই এনেকৈ গৰুক নোৱাবলৈ তেওঁ পোৱাই নাই কাৰণ কৰ্মসংক্ৰান্তত যিহেতু দূৰত থাকে আৰু বিহুত এনেকৈ ঘৰলৈ আহিলেও বৰ্তমান তেওঁলোকৰ ঘৰতো গৰু ছাগলী নাই আৰু এতিয়া গৰুক এনেকৈ মাহ হালধি সানি নোৱাই হৈ যোৱাত মাহীয়ে এনেকৈ পানী ঢালি গা ধুৱাই দিছে ছোৱালীয়েও দেউতাকৰ লগত এই পোৱালিটোকে ডাঙৰকেইটাৰ ওচৰলৈ যোৱা নাই বাৰু গৰু পোৱালিটোকে মাহ হালধি সানিলে আৰু এতিয়া মাহীয়ে যিহেতু সিহঁতক পানী ঢালি গা ধুওৱা দেখিলে গতিকে তাইও মাহীৰ লগত লাগি গ'ল গা ধুৱাবলৈ আৰু এইটো তাইৰ কাৰণে যিহেতু নতুন তাই বিৰাটেই ভাল পাইছে গৰুক এনেকৈ গা ধুৱাইছে আৰু এতিয়া চাটবাৰী আৰু চাট লৈ পেলাই আমি এনেকৈ সেই অসমীয়াৰ পৰম্পৰা লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তহঁত হলি বৰ গৰু সেই পৰম্পৰাৰ লাইন ফাঁকি গাই এনেকৈ মাহীহঁতৰ লগতে গৰুক পথাৰলৈ বুলি উলিয়াই দিছোঁ আমাৰ ফালে এনেকৈ গায় আপোনালোকৰ ফালে কেনেকৈ গায় কমেণ্ট কৰি জনাবচোন আৰু এতিয়া মাহ হালধি সানি এনেকৈ ছোৱালীক গা ধুৱাই দিলোঁ আৰু আমিও গা ধুই আজৰি হ'লোঁ হৈ এতিয়া এনেকৈ আইতাৰ ফটোখনত বন্তি জ্বলাই দিছে মাহীয়ে তাতে আমি প্ৰত্যেক বছৰে এনেকৈ সেৱা কৰোঁ আৰু এইবাৰ ছোৱালীয়েও এয়া সেৱা কৰিলে তাৰে অকণ ভিডিঅ' কৰি ৰাখিছোঁ যিহেতু আইতাক তাই দেখাও নাই তাই ইয়ালৈ আহিলে দেখে যে ফটোখনৰ ওচৰত সদায় বন্তি এগছ জ্বলি থাকে এয়া কোন হৰি সোধে তেতিয়া আমি কওঁ এয়া আইতা হৰিয়ে লৈ গ'ল হৰি মানুহ ওচৰত আছে সেয়ে তাইও এনেকৈ সেৱা কৰিলে আৰু এতিয়া ঘৰলৈ বুলি যাম মাহীহঁতকো লৈ যাম ঘৰত গৈহে খোৱা বোৱা কৰিম যিহেতু ইয়াত তেহেঁত দুজনীয়ে অকলে সেই দেখি আমি ঘৰতেই খাওঁগৈ আৰু এয়া এতিয়া আইতাৰ ফটোখনো অকণমান জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ আইতা ঢুকুৱা আজি 8 বছৰেই হ'ল মোৰ বিয়াৰ আগতে আইতা ঢুকাইছে আৰু এতিয়া ঘৰলৈ বুলি ওলাই যাওঁতে মাহীহঁতৰ সন্মুখ ভাগতে এই তগৰ ফুলজোপা দেখিলোঁ চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে আৰু তগৰ ফুলৰ গোন্ধটোৱে ভাল লাগে আৰু সেয়ে তাৰো অকণ ভিডিঅ' কৰি ৰাখিলোঁ আৰুনো কি দেখুৱাব পাৰোঁ তাকে আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আৰু এয়া এতিয়া ঘৰ আহি টেবুলতে দেখিলোঁ ধুনীয়াকৈ প্ৰসাদৰ পাতখন যিহেতু দেউতা ৰাতিপুৱাতে নামঘৰলৈ গৈছিলে আৰু এয়া নামঘৰৰ পৰা প্ৰসাদ আনিছে তেতিয়াহ'লে মই প্ৰসাদ খাই লওঁ আৰু আনফালে দেউতা আৰু মানুহজন আৰু ৰিদিক এয়া ভণ্টিয়ে খাবলৈ দিছে আৰু খাবলৈ মানে কি আমি এনেকৈ খোৱা হয় জলপান চিৰা দৈ এইবোৰ থাকে যদিও এই ৰুটি আৰু এয়া ৰঙালাও ভাজিলে আৰু এয়া ৰাজমাহ আৰু কাবুলী বুটৰ ঘুগুনি বনালে ভণ্টিয়ে আৰু এইটো বস্তুৱে আমাৰ বেছিকৈ খোৱা হয় জলপান পিছতহে খোৱা হয়
আৰু এয়া খাই কৰি লৈ দেউতা এয়া ৰাইজৰ লগত হুঁচৰিলে বুলি ওলালে। আৰু এয়া আমাৰ গাঁৱৰে ৰাইজ হয়, যিহেতু আমাৰ ঘৰ ৰাস্তাৰ একে লগতে 4 লাইন হোৱাৰ কাৰণে এতিয়া চোতালৰ বহুতেই অভাৱ, গতিকে এনেকৈ এয়া ঘৰৰ সন্মুখ ভাগতে ৰাইজে এয়া নাম জুৰিছে আৰু আমি এনেকৈ সেৱা লৈছোঁ। তেতিয়াহ'লে চাই থাকক। আৰু এতিয়া আবেলি পৰত আমি চাৰিওটা স্কুটি লৈ এনেকৈ মানে ভণ্টি, মই, মিষ্টাৰ আৰু ৰিদিটো থাকিবই আমাৰ লগত। ৰিদি গোটেইকেইটা এনেকৈ গাঁৱৰ ভিতৰৰ ৰাস্তাৰে আমি আহিছোঁ আমাৰ বাগানলৈ বুলি, যিহেতু বহুত দিন বাগানখন দেখাও নাই আৰু কাইলৈ পুৱাতে যিহেতু ঘৰলৈ যামগৈ, সেয়ে ভাবিলোঁ বাগানৰ পৰাই আহোঁগৈ। আৰু বাগানত আহি দুটামান ৰীল বনালোঁ, লগতে কেইকপিমান ফটো উঠিলোঁ। গৰু বিহুৰ দিনটো আমি এনেকৈয়ে পাৰ কৰিলোঁ। যদিহে আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।